চিকেন নেকৰ প্ৰসংগক লৈ বাংলাদেশে বিতৰ্কৰ সৃষ্টি কৰি আহিছে আৰু চীন ভ্ৰমণলৈ যোৱাৰ সময়তে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মোহাম্মদ ইউনুছে উত্তৰ পূবৰ ভূমিখণ্ডয়েদি বংগোপসাগৰলৈ এক বাণিজ্যিক কৰিডৰ গঢ়ি তোলাৰ বাবে আহ্বান জনাই বিতৰ্কৰ আৱৰ্তত সোমাইছিল। সেই সময়তে বাংলাদেশৰ আন দুটা চিকেন নেকৰ প্ৰসংগ এতিয়া চৰ্চাত আছে। শেহতীয়াকৈ বাংলাদেশৰ যি আগ্ৰাসী মনোভাৱ বা ভাৰত বিৰোধী যি স্থিতি, সেই স্থিতিৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিছিল আৰু সেই মন্তব্য ইতিমধ্যে আপোনালোকে গম পাইছে। আৰু আজি আমি আপোনালোকক সেই বিষয়ে বিশদভাৱে জনাম যে আচলতে বাংলাদেশ আৰু ভাৰতৰ ভূখণ্ডৰ মাজত থকা এই চিকেন নেক দুটা কোন দুটা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বাংলাদেশে যদি আমাৰ এটা চিকেন নেক কাটে তেনেহ'লে আমি বাংলাদেশৰ দুটা চিকেন নেক কাটিম, অৰ্থাৎ বাংলাদেশৰ দুটা চিকেন নেক আমি অধিকাৰ কৰিম আৰু ইয়াৰ লগে লগে বাংলাদেশৰ বৃহৎ ভূমিখণ্ড ভাৰতৰ অধীনলৈ আহিব বা ভাৰতে দখল কৰিব পাৰিব বা এক সুচল ব্যৱস্থা আছে। প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মাই যি কৈছিলে যে দুটা চিকেন নেকৰ প্ৰসংগ কৈছিলে, আমি তাৰ আগতে এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া বাংলাদেশ, এয়া পশ্চিমবংগ, আগফালে আছে মেঘালয় আৰু এয়া ত্ৰিপুৰা সীমান্তই বাংলাদেশক চুই আছে। গতিকে ত্ৰিপুৰা সীমান্তৰেদি এটা চিকেন নেক দেখিবলৈ পোৱা গৈছে। একেদৰে ত্ৰিপুৰা সীমান্তৰ এই যিটো চিকেন নেক দেখা পাইছে সমান্তৰালভাৱে পশ্চিমবংগৰ পৰা বাংলাদেশ মেঘালয়লৈ, পশ্চিমবংগৰ পৰা মেঘালয় হৈ আন এটা চিকেন নেক দেখিবলৈ পোৱা গৈছে। আৰু এই চিকেন নেক দুটাৰ কথাই আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল। তেওঁলোকে কৈছিলে যে বাংলাদেশে যদি ভাৰতৰ এটা চিকেন নেক কাটে তেনেহ'লে বাংলাদেশৰ দুটাকৈ চিকেন নেক আমি কাটিম। আৰু এই চিকেন নেক যি দুটা ইতিমধ্যে উল্লেখ কৰা হৈছে, আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেধৰণৰ চিকেন নেক আৰু ইয়াৰ যি ভৌগোলিক স্থিতি, এই ভৌগোলিক স্থিতি কিন্তু যথেষ্ট স্পৰ্শকাতৰ। বাংলাদেশে হয়তো সপোনতো ভাবিব পৰা নাছিল যে এনেকুৱা ধৰণৰ দুটা চিকেন নেক বাংলাদেশৰ মাজত আছে আৰু যি দুটা চিকেন নেক যদি ভাৰতে অধিকাৰ কৰে বা কাটে তেনেহ'লে বাংলাদেশৰ অৱস্থা কিন্তু অত্যন্ত ভয়ংকৰ হ'ব বা বিপদজনক হৈ উঠিব। কাৰণ বাংলাদেশক দ্বিখণ্ডিত কৰিবৰ কাৰণে এই দুটা চিকেন নেকে কিন্তু পৰ্যাপ্ত। কাৰণ দুইটা চিকেন নেক যদি ভাৰতে যদি দখল কৰে বা চিকেন নেক দুটা যদি অধিকাৰ কৰে তেনেহ'লে কিন্তু বাংলাদেশখন দ্বিখণ্ডিত হ'ব আৰু বৃহৎ পৰিমাণৰ ভূখণ্ড বাংলাদেশে হেৰুৱাব লাগিব। হয়তো বাংলাদেশৰ যি পৰিসীমা আছে সেই পৰিসীমা মানচিত্ৰৰ পৰা আঁতৰাই পেলাবলৈ বাধ্য হ'ব লাগিব। কিন্তু এয়া আচলতে এক প্ৰত্যাক্ৰমণহে কৈছে। ভাৰতৰ তেনেকুৱা কোনো ধৰণৰ ইতিমধ্যে এতিয়ালৈকে কোনো ধৰণৰ তেনে মন্তব্য কৰা নাই ভাৰতৰ ফালৰ পৰা। কিন্তু মুখ্যমন্ত্ৰীয়ে আচলতে এয়া এক প্ৰত্যুত্তৰ আগবঢ়াইছিলে বাংলাদেশ চৰকাৰক। কাৰণ বাংলাদেশ চৰকাৰে শেহতীয়াকৈ এই শিলিগুৰিৰ যি 14 কিলোমিটাৰ যোৰা যি চিকেন নেক আছে, এই চিকেন নেকক লৈ বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত আগ্ৰাসী আৰু একপক্ষীয় মন্তব্য আগবঢ়াই আছিল। আৰু চীন ভ্ৰমণলৈ যেতিয়া ডক্টৰ মোহাম্মদ ইউনুছ গৈছিল, বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা, সকলোৱে জানে তেওঁ চীনক প্ৰৰোচিতভাৱে এই শিলিগুৰিৰ যে চিকেন নেক আছিল এই চিকেন নেক অধিকাৰ কৰাই নহয়, উত্তৰ পূবৰ ৰাজ্যকেইখন অধিকাৰ কৰি চীনৰ পৰা পোনপটীয়াকৈ বংগোপসাগৰলৈ এক বাণিজ্যিক কৰিডৰ গঢ়ি তুলিবৰ কাৰণে বা এটা বাণিজ্যিক সম্প্ৰসাৰণৰ বাবে চীন চৰকাৰক আহ্বান জনাইছিল। নিশ্চিতভাৱে এয়া আছিল বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মোহাম্মদ ইউনুছৰ এক প্ৰৰোচিত মন্তব্য। কূটনৈতিকভাৱে বা ভূ ৰাজনৈতিকভাৱে যদি চাবলৈ যোৱা যায় তেনেহ'লে ভাৰত চৰকাৰক চাপত ৰাখিবৰ কাৰণে হয়তো এনেধৰণৰ মন্তব্য কৰিছিল, যদিও চীনে এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য কৰা নাছিল। কিন্তু বাংলাদেশৰ যি মুখ্য উপদেষ্টা, বাংলাদেশ চৰকাৰৰ যি মুখ্য উপদেষ্টা, তেখেতৰ এই মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিছিল। আৰু তাৰপিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশক এক প্ৰত্যুত্তৰ দিছে শেহতীয়াকৈ। যদি শিলিগুৰিৰ যি চিকেন নেক আছে সেই চিকেন নেক যদি বাংলাদেশে কাটে তেনেহ'লে ভাৰতে বাংলাদেশৰ দুটাকৈ চিকেন নেক কাটিব। আমি দেখুৱাইছোঁ এই পশ্চিমবংগৰ পৰা সীমান্তৰ পৰা হিলি সীমান্তৰ পৰা বেলি সীমান্তৰ পৰা মেঘালয়লৈ মাত্ৰ 85 কিলোমিটাৰ 85.23 কিলোমিটাৰ দৈৰ্ঘ্যৰ মাত্ৰ পাৰ্থক্য আছে। আৰু এই পাৰ্থক্যখিনি যদি ভাৰতে অধিকাৰ কৰে তেনেহ'লে কিন্তু এই অংশটো বিশেষকৈ বাংলাদেশৰ কেইবাখনো ৰাজ্য আছে, তাত অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্য আছে বাণিজ্যিক ক্ষেত্ৰত। এই সম্পূৰ্ণ ৰঙা হৈ থকা যিটো অংশ আছে এই সম্পূৰ্ণ অংশটো কিন্তু ভাৰতৰ অধীনস্থ হ'ব বা ভাৰতৰ মানচিত্ৰৰ ভিতৰত সোমাব। একেদৰে ত্ৰিপুৰা সীমান্তৰ পৰা যদি চাই মাত্ৰ 22 কিলোমিটাৰ দূৰত্ব বংগোপসাগৰলৈকে। এইখিনি যদি আমি চাওঁ মহেন্দ্ৰগঞ্জ বুলি কয় ত্ৰিপুৰাৰ যি সীমান্ত আছে সেই সীমান্তৰ পৰা যদি বংগোপসাগৰলৈকে মাত্ৰ 22 কিলোমিটাৰ অঞ্চল দখল কৰে
তেনেহ'লে বাংলাদেশৰ চিটাগঙকে ধৰি চিটাগং এটা উল্লেখযোগ্য বন্দৰ বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে চিটাগং এই অংশটো ম্যানমাৰ সীমান্তৰ টেকনাফ সীমান্ত অঞ্চলৰ লগত লাগি আছে কিছুদিন পূৰ্বে টেকনাফ সীমান্তত কিয়াচিন ইণ্ডিপেণ্ডেন্স আৰ্মিয়ে দখল কৰিছিল প্ৰায় 200 মিটাৰ ভিতৰলৈকে সোমাই আহিছিল গতিকে এই সমগ্ৰ অঞ্চলটো কিন্তু বাংলাদেশে হেৰুৱাব লাগিব বা বাংলাদেশৰ মানচিত্ৰৰ পৰা আঁতৰি যাব কিয়নো মাত্ৰ 22 কিলোমিটাৰ অত্যন্ত সৰু এটা অঞ্চল আৰু এই অঞ্চলটো যদি দখল কৰে সংযোগ বিচ্ছিন্ন হ'ব বাংলাদেশৰ মূল ভূখণ্ডৰ পৰা গতিকে বিষয়টো যথেষ্ট উদ্বেগজনক বিষয় যদিও ভাৰত চৰকাৰে এনে ধৰণৰ ভাবুকি দিয়া নাই বা ভাৰত চৰকাৰে এনে ধৰণৰ কথা পূৰ্বেও কোৱা নাছিল বৰ্তমানে কোৱা নাই কিন্তু বাংলাদেশৰ যি ধৰণৰ পৰিচিত মন্তব্য বা বাংলাদেশে ভূ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে চীনক যি ধৰণে প্ৰৰোচনা কৰিছে বা প্ৰৰোচিত কৰি আহিছে বা তেওঁলোকক আহ্বান জনাইছে এই আহ্বানৰ কিন্তু এয়া কিন্তু সমুচিত উত্তৰ বুলি ক'ব পাৰি কাৰণ এই অঞ্চলটো যদি বিচ্ছিন্ন হয় 22 কিলোমিটাৰ অঞ্চল যদি বিচ্ছিন্ন কৰি দিয়া যায় বাংলাদেশৰ পৰা তেনেহ'লে বাংলাদেশৰ মাত্ৰ কেইটামান অঞ্চলহে বাছি থাকিব কিয়নো ইতিমধ্যে মেঘালয়ৰ সৈতে সংযোগ হৈ গ'লে ইফালে পশ্চিমবংগ আৰু মেঘালয়ৰ মাজেদি এটা পোনপটীয়া যোগাযোগৰ ব্যৱস্থা সম্ভৱ হ'ব আৰু বাংলাদেশৰ অঞ্চলটো ভাৰতৰ অধীনস্থ হ'ব ইয়াৰ লগে লগে শিলিগুৰিৰ যি চিকেন নেক আছিল 14 কিলোমিটাৰ সেই চিকেন নেকটো এটা বৃহৎ পৰিসৰলৈ ৰূপান্তৰিত হ'ব বা ইয়াৰ যি পৰিধি আছে এই পৰিধি বৃদ্ধি পাব একেদৰে এই 22 কিলোমিটাৰ অংশ যদি কাটি দিয়া যায় ম্যানমাৰ সীমান্তৰ লগত লাগি আছে ইফালে ত্ৰিপুৰা সীমান্তৰ সৈতে সংযোগ হৈ আছে এয়া বংগোপসাগৰ তেনেহ'লে ত্ৰিপুৰাইদি এই সমগ্ৰ অঞ্চলটো সাগৰীয় বাণিজ্য বা ভাৰতীয় ভূখণ্ড এই ফালৰ পৰা পূব দিশৰ পৰাও কিন্তু দেখা যাব যে ভাৰতীয় ভূখণ্ড সাগৰৰ একেবাৰে নিচেই কাষলৈ চাপি যাব বা বাণিজ্যিক ক্ষেত্ৰতো যথেষ্ট সুবিধা হ'ব কিন্তু এয়া আচলতে এক কূটনৈতিক যুদ্ধ বুলি ক'লে ভুল কোৱা নহ'ব বা ভূ ৰাজনৈতিক যিসমূহ কথা বতৰা থাকে সেই কথা বতৰাসমূহ যথেষ্ট উচ্চ পৰ্যায়ত যিহেতু এনেধৰণে চলি থাকে গতিকে ভাৰতক চাপত ৰাখিবৰ কাৰণে এনেধৰণে হয়তো তেওঁলোকে এটা প্ৰক্ৰিয়া অৱলম্বন কৰিব পাৰে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কৈছে তেওঁ কোৱা ধৰণে কিন্তু দেখা গৈছে প্ৰকৃততে কিন্তু বাংলাদেশৰ দুটা চিকেন নেক আছে আৰু এই চিকেন নেক দুটা যদি সঁচাকৈ যদি অধিকাৰ কৰিবলগীয়া হয় তেনেহ'লে কিন্তু বাংলাদেশৰ বাবে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব কাৰণ দুটাকৈ বৃহৎ ভূমিখণ্ড বাংলাদেশে হেৰুৱাব লাগিব এটা চিটাগং বন্দৰ যদি বাংলাদেশে হেৰুৱায় বাংলাদেশৰ ৰাজহৰ ক্ষেত্ৰত অন্যতম উৎস আন্তঃৰাষ্ট্ৰীয় যিবিলাক বাণিজ্যিক জাহাজ আহে বা যিসমূহ বাণিজ্য হয় বা বাংলাদেশলৈ যিসমূহ সামগ্ৰী বাহিৰৰ পৰা আমদানি কৰা হয় বা বাংলাদেশৰ পৰা যিসমূহ সামগ্ৰী বাহিৰলৈ ৰপ্তানি কৰা হয় মূলতঃ জাহাজ পৰিবহণে যথেষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে চিটাগঙত এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বন্দৰ আছে গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটো কিন্তু বাংলাদেশৰ কাৰণে এটা ভয়ংকৰ পৰিণতিলৈ আগবাঢ়িব কাৰণ বাংলাদেশৰ দৰে এখন দেশে এনেধৰণে যদি সঁচাকৈ যদি ভাৰত চৰকাৰে যদি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তেনেহ'লে কিন্তু বাংলাদেশে কিন্তু ইয়াৰ ফল ভোগ কৰিব লাগিব যদিও তেওঁলোকে যি ধৰণে চিকেন নেক শিলিগুৰি চিকেন নেকৰ কথা কৈ আহিছে বিভিন্ন সময়ত উত্তৰ পূৰ্বাঞ্চল দখল কৰাৰ কথা কৈ আহিছে বিভিন্ন সময়ত তাৰ প্ৰত্যুত্তৰ ভাৰত চৰকাৰে যি ধৰণৰ দিব লাগিছিল সেয়া দিয়েছিল শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কিন্তু যথেষ্ট চৰ্চা লাভ কৰিছে তেওঁ কৈছিলে যে 14 বাৰ জন্ম ল'ব লাগিব ভাৰতক আক্ৰমণ কৰিবৰ কাৰণে বাংলাদেশে তেতিয়াহে বাংলাদেশে ভাৰতক পৰাস্ত কৰিব পাৰিব কাৰণ 1971 চনত যেতিয়া বাংলাদেশৰ মুক্তিযুদ্ধ হৈছিল ভাৰতৰ সহায়ত ধন বল অস্ত্ৰ বল সকলো দি জন বল লৈ সকলো ভাৰতবৰ্ষক সহায় কৰি তেতিয়া বাংলাদেশক পশ্চিম পাকিস্তানৰ পৰা সেই সময়ৰ পূব পাকিস্তানক স্বাধীনতা লাভৰ ক্ষেত্ৰত ভাৰতে যথেষ্ট সহায় কৰিছিল আৰু স্বাধীন বাংলাদেশৰ জন্ম হৈছিল সেই সময়ত আৱামী লীগৰ শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত কিন্তু পৰৱৰ্তী সময়ত যেতিয়া দেখা গ'ল শেখ হাছিনা চৰকাৰৰ যেতিয়া পতন ঘটিল শেখ হাছিনা চৰকাৰৰ পূৰ্বে ভাৰত চৰকাৰৰ সৈতে যথেষ্ট বাংলাদেশৰ সম্পৰ্ক মধুৰ আছিল দুইখন দেশৰ মাজত কেইবাটাও বাণিজ্যিক চুক্তি হৈছিল বিভিন্ন ধৰণৰ সম্পৰ্ক আছিল বা কেইবাখনো দ্বিপাক্ষিক চুক্তিৰে বাণিজ্যিক চুক্তি চলিছিল বা ভাৰতৰ সৈতে এটা মধুৰ সম্পৰ্ক চলিছিল যেতিয়া শেখ হাছিনা চৰকাৰৰ পতন হোৱাৰ লগে লগে বাংলাদেশৰ বৰ্তমানৰ যিখন তদাৰকী চৰকাৰ আৰু একাংশ মৌলবাদী সংগঠনৰ মদতপুষ্ট ব্যক্তিয়ে কিন্তু ভাৰতক প্ৰায় বিভিন্ন ধৰণে আক্ৰমণ কৰিবলৈ চেষ্টা চলাই আহিছে বা তেওঁলোকে বিভিন্ন বিতৰ্কিত মন্তব্য কৰি আহিছে আৰু ভাৰত চৰকাৰৰ
বিপৰীত স্থিতি গ্ৰহণ কৰা দেখা গৈছে গতিকে এই সময়ছোৱাত কিন্তু দক্ষিণ পূব এছিয়াৰ যি ভূ ৰাজনীতি সেই ভূ ৰাজনীতি কিন্তু যথেষ্ট তাৎপৰ্যপূৰ্ণ কিয়নো ইতিমধ্যে পাকিস্তানৰ সৈতে যেহেতু ভাৰতৰ যি প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই সময়ত কিন্তু চীনে পাকিস্তানক সহায় কৰিছিল একেদৰে বাংলাদেশেও কিন্তু চীনৰ সহায় ল'বলৈ গৈছে যাতে এই সমগ্ৰ দক্ষিণ পূব এছিয়াটো যাতে চীনৰ আধিপত্য বিস্তাৰ হৈ থাকে যাৰ বাবে চীনেও বাংলাদেশক হয়তো সহায় কৰিছে আৰু বাংলাদেশেও তাৰে সুযোগ লৈ ভাৰতৰ বিৰোধিতা কৰিবলৈ এৰা নাই গতিকে এই বিষয়টো এটা ভূ ৰাজনৈতিক বিষয় কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে উনুকিয়াই দিছে বা যি ধৰণে তেওঁ দেখুৱাই দিছে যে এনেধৰণে দুটা চিকেন নেক আছে বাংলাদেশত আৰু এই চিকেন নেক দুটা যদি ভাৰতে কাটি পেলায় বা অধিকাৰ কৰে সেই বিস্তৃত অঞ্চল বা বাংলাদেশৰ ভূখণ্ড কিন্তু বাংলাদেশৰ হৈ নাথাকিব আৰু মানচিত্ৰৰ সাল সলনি কৰিব লাগিব বাংলাদেশে কাৰণ বাংলাদেশৰ যিখন মেপ আৰু যি ভূখণ্ড ভৌগোলিক অৱস্থান সেই অৱস্থানৰ যথেষ্ট সলনি হ'ব সমান্তৰালভাৱে সলনি হ'ব বাংলাদেশৰ যি অৰ্থনীতি বাংলাদেশৰ পৰিস্থিতি কিন্তু সেয়া হয়তো কেতিয়াও হৈ নুঠে কাৰণ এইবোৰ হৈছে এটা আক্ৰমণৰ প্ৰত্যাক্ৰমণৰ দৰে কিছু কথা তথাপিও বাংলাদেশে যদি ভৱিষ্যতলৈ এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা চীনে যদি ইয়াক সহায় কৰে বা চীনক পৰিচিত কৰাৰ পিছত যদি এনেকুৱা ধৰণৰ কেতিয়াবা কোনো ঘটনাৰ সন্মুখীন হ'বলগীয়া হয় ভাৰতৰ শিলিগুৰি যি চিকেন নেক আছে এই চিকেন নেক যদি অধিকাৰ কৰিবলৈ চেষ্টা কৰা হয় বা চেষ্টা কৰে তেনেহ'লে কিন্তু বাংলাদেশৰ পক্ষে কিন্তু সমস্যাৰ উদ্ভৱ হ'ব আৰু সেই সমস্যা কিন্তু ৰোধ কৰিব নোৱাৰিব কাৰণ বাংলাদেশৰ পৰা ভাৰতৰ পৰা বাংলাদেশৰ এই 22 কিলোমিটাৰ অঞ্চল যেতিয়া যদি অধিকাৰ কৰি লোৱা যায় বা এই চিকেন নেকখিনি যদি কাটি দিয়া যায় তেনেহ'লে কিন্তু বাংলাদেশে হেৰুৱাব লাগিব চিটাগং বন্দৰৰ কথা মই ইতিমধ্যে কৈছোঁ বাণিজ্যিকভাৱেই নহয় সেই বন্দৰটো সুৰক্ষাৰ ক্ষেত্ৰতো অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে কাৰণ চিটাগং বন্দৰৰ পৰা ম্যানমাৰ সীমান্ত আছে সিফালে কাৰণ ম্যানমাৰ এখন বিদেশী ৰাষ্ট্ৰ গতিকে আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা চিটাগঙৰ যি বাংলাদেশৰ নৌসেনাৰ যি বন্দৰ আছে সেই বন্দৰৰ যথেষ্ট তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে বংগোপসাগৰৰ এই বিস্তৃত অঞ্চলটো বাংলাদেশে নিৰীক্ষণ কৰিবৰ কাৰণে চিটাগঙৰ বন্দৰৰ আশ্ৰয় লৈ আহিছে এনে পৰিস্থিতি যদি সঁচাকৈ কেতিয়াবা উদ্ভৱ হয় তেতিয়াহ'লে কিন্তু বাংলাদেশে কিন্তু ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব আৰু বাংলাদেশৰ অৱস্থা কিন্তু যথেষ্ট বেয়া হ'ব সেয়া আমি পুনৰ কৈছোঁ যে ভূ ৰাজনৈতিক ক্ষেত্ৰখনত এনেধৰণৰ কিছু বাক বিতণ্ডা চলি থাকে বা ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থাকে কিন্তু বাংলাদেশে হয়তো সপোনতো ভবা নাই যে ভাৰতে যদি তেওঁলোকৰ এই দুটা চিকেন নেক কেতিয়াবা অধিকাৰ কৰে তেতিয়া তেওঁলোকৰ অৱস্থা কি হ'ব পাৰে আৰু সেয়াই হয়তো এই আজি তাৰিখত চৰ্চাৰ বিষয় হৈছে আৰু বাংলাদেশে হয়তো আজিলৈকে ভবা নাছিল ইফালে 85 কিলোমিটাৰ 80 পৰা প্ৰায় 85 কিলোমিটাৰ আৰু ইফালে প্ৰায় 22 কিলোমিটাৰ এই 22 কিলোমিটাৰ অধিকাৰ কৰিলে বাংলাদেশ দ্বিখণ্ডিত হ'ব আৰু বাকী যিসমূহ ভূখণ্ড আছে সেয়া বাংলাদেশৰ সীমান্তৰ পৰা সংযোগবিহীন হৈ ভাৰতৰ ভূখণ্ডৰ সৈতে মিলি যাব গতিকে বিষয়টো যদিও বা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজত আছে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু ভূ ৰাজনীতিৰ ফালৰ পৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয় আমি পৰৱৰ্তী সময়ত আপোনালোকক এই সম্পৰ্কত আৰু অধিক জনাবলৈ চেষ্টা কৰিম বাংলাদেশৰ ভূ ৰাজনৈতিক যি স্থিতি ভাৰত পাকিস্তান চীন আৰু বাংলাদেশৰ ভূ ৰাজনৈতিক যি স্থিতি শেহতীয়াকৈ ম্যানমাৰৰ সৈতে সংঘাতত লিপ্ত হ'বলগীয়া হৈছিল বাংলাদেশৰ সেনা কাৰণ টেকনাফ অঞ্চলত থকা সীমান্ত চকী কাছিন ইণ্ডিপেণ্ডেন্স আৰ্মিয়ে অধিকাৰ কৰাৰ পিছতে বাংলাদেশৰ এক সংকটৰ গৰাহত পৰিছিল কাৰণ সেই অঞ্চলটোৱেদি সেইফালে ৰোহিংগিয়া প্ৰৱেশ কৰিছিল বিভিন্ন সমস্যাৰ জড়িত সেই অঞ্চলটো গতিকে এই সমগ্ৰ অঞ্চলটো বিশেষকৈ দক্ষিণ পূব এছিয়াৰ বাংলাদেশৰ শেষৰ যিটো অঞ্চল টেকনাফ অঞ্চলৰ লগত সামৰি থকা এইটো যিটো অঞ্চল এই অঞ্চলটো আমি পুনৰ দেখাম এই অঞ্চলটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ভূ ৰাজনৈতিক দিশৰ পৰা কাৰণ এই অঞ্চলটো উত্তৰ পূবৰ সৈতে সংযোগ হৈ আছে একেদৰে ম্যানমাৰৰ সৈতে সংযোগ হৈ আছে শেহতীয়া স্থিতি আৰু ভূ ৰাজনৈতিক ক্ষেত্ৰখনত ঘটি থকা বিভিন্ন ঘটনা পৰিঘটনা আমি আপোনালোকক পৰৱৰ্তী সময়ত ভালদৰে জনাবলৈ চেষ্টা কৰিম চাই থাকিব নিউজ